গুড আফটাৰনুন এভৰিৱান পাকঘৰত সোমালোঁ ইমান গৰম মানে ভাত বনাব মনে নাযায় তথাপিতো বনাবতো লাগিবই খাবই লাগিব যিহেতুকে আৰু এয়া মই কঁঠাল গুটি কেইটামান লৈছোঁ আৰু এই কঁঠাল গুটিকেইটা কি কৰিছোঁ কটাৰী এখনেৰে একদম চাইডত কাটি লৈছোঁ এনেকৈ কাটি লৈছোঁ আৰু কেৰাহী এখনত বহাই দিছোঁ কাৰণ এনেকৈ কাটি ল'লে কেৰাহী এখনৰ পৰা এনেকৈ চিটিকি নাযায় নহ'লে একদম চিটিকি বেলেগত মানে পৰি যায় আৰু এনেকৈ মই ভাজি আছোঁ ভাজি যেতিয়া ৰং চুঙা হ'ব এয়া দেখিছেনে মানে অকণমান মানে লাগি গৈছে আৰু এনেকৈ মই হাতখনেৰে এনেকৈ চাওক এনেকৈ মোহাৰি দিছোঁ ইমান ধুনীয়াকৈ তাৰমানে এয়া গুটিকেইটা এৰুৱা গৈছে এনেকৈ গোটেইকেইটা গুটি মই এনেকৈ এৰুৱাই ল'ম এনেকৈ এৰুৱাই লোৱাৰ পিছত মই এঠাইত তেনেকৈ বাতি এটাত জমা কৰি লৈ মানে জলকীয়া পিঁয়াজ তেল এনেকৈ মানে বাতি এটাত লৈ লৈছোঁ এনেকৈ সানি দিম পিঁয়াজ জলকীয়া দি দিলোঁ অলপমান থেথলাই দি এনেকৈ হাতেৰে মোহাৰি দিছোঁ কাৰণ মই পঁইতা ভাত খাম আৰু এয়া দেখিছেনে পঁইতা ভাতৰ কাৰণে ৰেডি কৰি দিছোঁ আপোনালোকে নাভাবে মানে সদায় পঁইতা ভাত খাওঁ বুলি কিন্তু মই পঁইতা ভাত খুবেই প্ৰিয় গৰমৰ দিনত মই পঁইতা ভাতে খাওঁ আচাৰ ল'লোঁ পিঁয়াজ ল'লোঁ জলকীয়া ল'লোঁ আৰু আচাৰৰ তেল ল'লোঁ এনেকৈ ল'লোঁ আৰু বাবুহঁতৰ কাৰণে এয়া দেখিছেনে ভেদাইলতাৰ মানে মাছেৰে বনালোঁ কাৰণ দালি আৰু কিমান খাম তথাপিতো বনাইছোঁ ভাজি বনাইছোঁ ভেদাইলতাৰ পাত বনাইছোঁ মইতো এইটো নাখাওঁ আৰু এইফালে দেখিছেনে ভাজি সিজে কিন্তু নমাবাৰ হৈছে কাৰণ বেছি নমাই নাভাজোঁ সৰসৰীয়া হ'লে ভাল নালাগে এনেকৈয়ে মই ভাজি খাই ভাল পাম আৰু এতিয়া মই নমাই থ'ম এইখিনি আৰু এই বাবুহঁতৰ কাৰণে এনেকৈ ভাতকেইটা সাজি ল'লোঁ আৰু ময়ো এনেকৈ বহিছোঁ সিহঁতেও মানে ভাত খাব বহিছে একেলগে ভাত খাব বহিছোঁ কাৰণ যিহেতুকে আমি তিনিজনে আছোঁ বৌ নাই দাদা মেডিকেলত থকাৰ কাৰণে মানে ৰখিব গৈছে আৰু এই চাওক আমি বহিছোঁ খাবলৈ আজিলৈ আহিছোঁ বাই বাই